গুড মৰ্ণিং এভৰিৱান। তো আজি আমি 5 কিলোমিটাৰ ৰান কৰিলোঁ। আজি 5 কিলোমিটাৰ কমপ্লিট কৰিলোঁ। 26 মিনিট লাগিছে, বহুত সময় লাগিল। কেইদিনমানতো লাহে লাহে কৰিলোঁ, শ্ল' ৰানিং কৰিলোঁ 3 কিলোমিটাৰ 2 কিলোমিটাৰ। তো আজি 5 কিলোমিটাৰ ৰান কৰিলোঁ। কালি মোৰ এটা ফ্ৰেণ্ড আহিছিল, আজি মোৰ ফ্ৰেণ্ডটো অহা নাই। তাই DLED কৰি আছে তো, তাই কলেজত গৈছে চাগে। মই আজি অকলে, এই আজি ফিল্ডত মানুহ নাই। আৰু মই অলপ দেৰিকৈ আহোঁ, ৰাতিপুৱা আহিব নোৱাৰোঁ, 6টাৰ পাছতহে আহোঁ। আৰু যিবিলাক আছে সেইবিলাকে সোনকালে ৰান কৰি গুচি যায়। এই বহুত কষ্ট হয়, বহুত দিন ধৰি প্ৰেক্টিচ নাই না। তো আজি 26 মিনিট লাগিল। তো লাহে লাহে টাইমটো কমাব লাগিব। ৰিজাল্ট চাগে এই মাহতে দিব, এপ্ৰিল মাহটো এইটো লাষ্টত দিব পাৰে। আৰু ফিজিকেল আগৰ দৰে নহ'লে চাগে জুনত হৈ যাব। যদি আগৰ দৰে নহয়, ফিজিকেল মেডিকেল একেলগত যদি নহয়, আৰু অকলে ৰান কৰিব ইচ্ছা নাযায়। এজন লগৰীয়া থাকিলে মানে অলপ জোচটো বাঢ়ে। অকলে অকলে কিমান ৰান কৰিম, মানুহে নাই। এইটো চাব পাৰে, ফিল্ডটো বহুত ডাঙৰ। কোনে কোনে ৰান ষ্টাৰ্ট কৰিছা কমেণ্ট বক্সত লিখিবা, আৰু কাৰ কিমান টাইমিং আহি আছে। এতিয়াতো যিটো ফিজিকেল কাট অফ, সেইটোৱে লৈ টেনশ্যন, কিমান যায় নাযায়। ইউটিউবত চালেতো একদম মূৰ ঘূৰাই যায়, ইমান কাট অফ দিয়ে, 50, 40, ইমান কম কাট অফ দিয়ে, লাষ্টত ইমান হাই কাট অফ গুচি যায়। এইবাৰ বা চাম কি হয়। এইবাৰো চাগে ফাইনেল মেৰিটৰ পৰা আউট হ'ব লগা হয় নেকি, না মেডিকেলতে কি হয়। কপালত কি লিখা আছে। বাপৰে বাপ, চাব ইয়াৰ পৰা কলেজ হৈ আছে, এইটো চাব, ইয়াতে কলেজ হৈ আছে এটা। কলেজ ফিল্ডতে আমি ৰান কৰোঁ। টাইমটো বেছি লাগিছে, টেনশ্যন নাই। 5 কিলোমিটাৰ লাষ্ট কমপ্লিট কৰিব লাগে। তাৰ পাছত লাহে লাহে টাইমিং কমি যাব। অলপ খোজকাঢ়ি আহোঁ খালী ভৰিৰে। আৰু কাৰ CISF ফায়াৰমেনৰ ৰিটেন এক্সাম আছে কমেণ্ট বক্সত দি দিবা। মোৰ CISF ফায়াৰমেনৰ ৰিটেন এক্সাম আছে, চাম কি হয়। ফিজিকেলটোতো কোৱালিফাই কৰিছিলোঁ, এতিয়া চাম কি হয়। পঢ়াই নহয়, এই GDৰ পৰাটোৱে যাম। GDৰ পৰাটো যিটো হৈছে সেইখিনি লৈ এক্সাম দিব যাম। আৰু ফ্ৰেণ্ড, তোমালোকে কাট অফ কিমান যাব পাৰে SSC GD এটা আইডিয়া দি দিবা কমেণ্ট বক্সত, তেনেহ'লে আমাৰো ভাল লাগিব ৰান কৰিবলৈ। মইতো SC কেটেগৰী হয়, 90+ আছে, কি হয় চাম। যিবিলাকৰ অলপ ৰান কৰিবলৈ কষ্ট হয়, তেওঁলোকে ৰান কৰি থাকিবা, মানে ষ্টেমিনাটো লাগিব না। আৰু যিবিলাকৰ কিছুমানৰ ৰান আছে যে এদিন কৰিলেও 5 কিলোমিটাৰ মাৰি দিব পাৰে, তেওঁলোকৰ লগত তোমালোকে নাথাকিবা। বাপৰে বাপ,
এবাৰলৈকে 2বাৰ দিলোঁ SSC দি, যোৱাবাৰ দিছোঁ আৰু এইবাৰ দিছোঁ। কি হয় চাম, আগতে দিয়াই নাই। তো ফ্ৰেণ্ড আজি এইখিনিয়ে, এতিয়া বহুত লেট হৈছে, ঘৰত যাব লাগে। তো বাই ফ্ৰেণ্ড, আকৌ লগ পাম, কালি আকৌ চাগে ৰান কৰিম। কালি আৰু দুই এজন আহিব লগৰীয়া, তেওঁলোকৰ লগত কৰিম। তো থেংক ইউ ফ্ৰেণ্ড।